নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে এইকেইদিন এই বিষয়টোৰ ওপৰতে বিশেষকৈ চৰ্চা কৰি থকা হৈছে বা এই বিষয়টোৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কাৰণ কেলে অক্টোবৰতে দিয়া কথা আছিলে কিন্তু অক্টোবৰ নিদিলে যে হয় অংগনবাদী কৰ্মী সহায়িকাসকল হওক, আশা কৰ্মীসকল হওক, ৰন্ধন কৰ্মীসকল হওক, যিটো 2 লাখকৈ হওক বা এই যি অক্টোবৰতে দিব বুলি কৈছিলে কেতিয়ালৈ কি দিয়া হ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি কয়। তো শেষলৈকে চাব, কথাকেইটা আপোনালোকে শেষলৈকে চালে হয় নে নহয় আপোনালোকে জনাব কমেণ্টৰ জৰিয়তে, বা আপোনালোকে এইখিনি চাব পাইছে নাই পোৱা বা এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে নাই কৰা এইখিনি আপোনালোকে শুনিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া মাননী বৃদ্ধিৰ ক্ষেত্ৰত সেইখিনিতো আপোনালোকৰ হৈ গৈছে, আপোনালোকে গমেই পায় কিমান কি বৃদ্ধি কৰিব বা আপোনালোকে সেইখিনি কমেণ্টত লিখিব পাইছে নাই পোৱা এইখিনি। তো এতিয়া কথাটো হ'ল আপোনালোকক এককালীন 2 লাখকৈ দিয়াৰ ক্ষেত্ৰত কৈছিলে, তো এইখিনি ক্ষেত্ৰত কি হ'ল? অক্টোবৰতে হ'ব বুলি কৈছিলে, অক্টোবৰটো এতিয়া খা খবৰে কোনো ধৰণৰ নাই। কি হ'লগৈ? এতিয়া নৱেম্বৰটো শেষেই হ'বগৈ অলপ দিনৰ পিছত। তো আপোনালোকৰ নৱেম্বৰতে বহুত বেছি এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে, যিহেতু অধিৱেশন অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ আপোনালোকে যদি চায় এই বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ জনাইছে যে অংগনবাদী কৰ্মী সহায়িকাসকল, ৰন্ধন কৰ্মী হওক, আশা কৰ্মী হওক, এই যি তেওঁলোকক এককালীনকৈ এইখিনি দিয়াৰ কথা কৈছিলে অতি সোনকালে কাৰ্যকৰী কৰা হ'ব বা এইখিনি হাতত লোৱা হ'ব। এই যি তেওঁলোকক কাৰ্যসূচী এইখিনি যেনেদৰে এইখিনি কোৱা হৈছিলে তেনেদৰে সেইখিনি অতি সোনকালে এইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব বুলিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে জানে এতিয়া অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। আকৌ এইখিনি ক্ষেত্ৰত অংগনবাদী কৰ্মী সহায়িকাই সন্থাই হওক, ৰন্ধন কৰ্মীয়ে হওক, আপোনালোকৰ আশা কৰ্মীসকলে হওক, এইখিনি যে জনাই আছে যে আমাৰ মাননী বৃদ্ধিটো কৰিলে, আমি বিচৰা মতেতো সেইখিনি আমি নাই পোৱা এতিয়ালৈকে, কিমানখিনি বিচাৰিছিলোঁ কেনেদৰে সেইখিনিতো মাননী বৃদ্ধি কৰিলে এইখিনিতো জনাইছে। তাৰ উপৰিও এই যি এককালীনৰ ক্ষেত্ৰত সেইখিনিও তেনেদৰে স্মাৰক পত্ৰ দিছে যে কি হ'ব কি নহ'ব এইখিনি ক্ষেত্ৰত কেতিয়ালৈ কাৰ্যকৰী হ'ব। কাৰণ কেলৈ কোনোবা এতিয়া অৱসৰ গ্ৰহণ কৰিব, কোনোবা তেনেদৰে ধৰি লওক অৱসৰ গ্ৰহণ কৰিবলৈ বেছি দিন নাই। তো এককালীনটো যিমানকৈ সোনকালে দিব ব্যৱস্থাটো কৰিব, কাৰ্যকৰী দিশে আগবাঢ়িব, তেতিয়াহে সকলোখিনি সা সুবিধা হ'ব, যিবিলাক সমস্যা আছে অলপ হ'লেও দূৰ হ'ব। কাৰণ কেলৈ এইটো সময়ত এতিয়াতো তেওঁলোকে সেইখিনি সময়ছোৱাটো আগৰ সময়ছোৱাটো তেনেদৰে তেওঁলোকে সেইখিনি কষ্টৰ মাজে দিন পাৰ কৰিলে আপোনালোকে এতিয়া। তো এতিয়া এই যি এককালীন দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ অতি সোনকালে কাৰ্যকৰী হ'লে সকলোৰে বাবে ভাল হ'ব। আৰু এইখিনি ক্ষেত্ৰত সেইটোও জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে এই বিষয়টোৰ ওপৰত সোনকালে চিন্তা চৰ্চা কৰি অতি সোনকালে দিয়া হ'ব বুলি জনাইছে। এতিয়া কথাটো হ'ল কি, যিহেতু এতিয়া নৱেম্বৰতে অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে আপোনালোকৰ বাবে নিশ্চয় এটা ভাল খবৰ ওলাব। কাৰণ কেলৈ এতিয়া যদি আপোনালোকে চায় আঁচনিৰ ক্ষেত্ৰতে হওক বা নতুন নিযুক্তিৰ ক্ষেত্ৰতে হওক, নতুন আপোনালোকে আৰু ধৰক ভেকেঞ্চিৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত আপোনালোকে আত্মনিৰ্ভৰশীল অৰুণোদয় আঁচনি, জীৱন প্ৰেৰণা আঁচনি, আকৌ আপোনালোকে এতিয়া নতুনকৈতো আপোনালোকে গমেই পাইছে মুখ্যমন্ত্ৰী এইটো জীৱন প্ৰেৰণা আঁচনি যিসকলক 2500কৈ দিব, এইখিনি নিযুত মইনা আঁচনি, এই সকলোখিনি কাৰ্যকৰী দিশে কামবিলাক কৰি গৈ আছে। চ' সেইবাবে এই নৱেম্বৰ মাহতে আপোনালোকৰ বাবে এই যি এককালীনৰ ভাল খবৰ এটা ওলোৱাৰ সম্ভাৱনা আছে, আপোনালোকৰ বাবে ওলাব অতি সোনকালে আৰু ওলাব লাগে, কাৰ্যকৰী হ'ব লাগে। কাৰণ কেলৈ যিবিলাক সমস্যা আছে সেইবিলাক অতি সোনকালে সমাধান হ'ব লাগে। মুঠৰ ওপৰত আপোনালোকৰ এই সমস্যাবিলাক সোনকালে দূৰ হ'ব লাগে। তো এই নৱেম্বৰ মাহতে আপোনালোকৰ ভাল খবৰ এটা ওলাব। এককালীন আপোনালোকে যিমানখিনি যেনেদৰে আপোনালোকক দিব লাগে মুঠতে দিয়ক। কাৰণ কেলৈ মই সেইটোও কৈছোঁ, কোনোবা এটা ধৰি লওক অৱসৰ গ্ৰহণ কৰিবলৈ এতিয়া কোনোবা এজন কৰ্মী সহায়িকাই হওক বা তেনেদৰে বেছি দিন নাই, তোৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত সেইখিনি আৰু কেতিয়া কি হ'বগৈ। চ' সেইবাবে অতি সোনকালে সেইখিনি হ'ব লাগে, হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে জনাইছে যে অতি সোনকালে এইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো দেখা যাওক কি হয় কি নহয়। মুঠৰ ওপৰত নৱেম্বৰতে আপোনালোকৰ বাবে এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। চ' এইখিনি আপোনালোকক জনালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।